ভাপত দিয়া কোমল চাউলৰ পিঠাগুড়িৰ নিৰামিষ কেক আপুনি খাইছেনে? পিঠাপনাৰে স্বাৱলম্বনৰ নিদৰ্শন এগৰাকী মহিলাৰ। মুকলি কৰিছে আৰ্থিক উপাৰ্জনৰ বাট। ভাপত দিয়া কোমল চাউলৰ পিঠাগুড়িৰ নিৰামিষ কেক আৰু পিঠাপনাৰ জৰিয়তে স্বাৱলম্বনৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে তেজপুৰৰ চানমাৰীৰ অঞ্জু নাৰ্জাৰী হাজৰিকাই। স্বামীৰ অনুপ্ৰেৰণাত অঞ্জু ফুডছ প্ৰডাক্টছ নামেৰে 2019 চনত মাত্ৰ 100টা ভাপত দিয়া পিঠাগুড়িৰ কেকেৰে আৰম্ভ কৰা অঞ্জুৱে আজি দৈনিক 1000ৰো অধিক পিঠা প্ৰস্তুত কৰি মাহে 30-40 হাজাৰ টকা আয় কৰিবলৈ সক্ষম হৈছে। 2019 চনৰ পৰা এতিয়া আপোনাৰ মই 200-250 এনেকৈ হয় আৰু বিহুলৈকে 300 পেকেটো হয়। পেকেট 30 টকাকৈ দিওঁ এটা পেকেটত। নাই ঘৰত এনেই আছিলোঁ, ভাবিলোঁ কিবা এটা কৰোঁ বুলি, সেইকাৰণে আৰম্ভ কৰিলোঁ। প্ৰথমতে ভবা নাছিলোঁ ইমানখিনি হ'ব বুলি, পিছত লাহে লাহে যেতিয়া দোকান বাঢ়িলে তেতিয়া ভাবিলোঁ নাই কৰিব পাৰিম, তেনেকৈ কৰি আছোঁ আৰু এতিয়া। বৰ্তমান অঞ্জুৰ প্ৰতিষ্ঠানত 6গৰাকীকৈ মহিলাই কৰ্মসংস্থাপন পোৱাৰ লগতে অঞ্জুৰ স্বামী ধীৰাজ ব্যস্ত হৈ আছে তেজপুৰ চহৰত উৎপাদিত সামগ্ৰীৰ ব্যৱসায় সম্প্ৰসাৰণত। আৰম্ভণিটো এওঁৱে প্ৰথমতে আৰম্ভ কৰিছে। তাৰপিছত যিখিনি প্ৰথমতে একদম আৰম্ভণিতে আমি মাত্ৰ 2খন দোকানত দিছিলোঁ। মই এনেই লাগিছিলোঁ আৰু মই এইটো কি কৰিছা, মই প্ৰথমতে এপ্ৰিচিয়েট কৰা নাছিলোঁ দেই, কিন্তু এওঁক কৈছোঁ কিনো কৰি আছা তুমি, এনেকৈ বুলিহে কৈছিলোঁ। যে দোকান কেইখনৰ ৰেছপন্স দেখিলোঁ, 2খনৰ পৰা 3খন গ'ল, 3খনৰ পৰা 4খন গ'ল, তেতিয়াহ'লে মই একদম মানে প্ৰফেশ্যনেলি লাগি গ'লোঁ বস্তুটোত, তাৰমানে ব্যৱসায় ভিত্তিত লাগি গ'লোঁ। যে প্ৰডাকশ্যন এতিয়া আপোনাৰ মই ক'লোঁ 1000 কৰোঁ, বিহুৰ সময়ত বাঢ়ি যায়। বিহুৰ সময়ত এনেকুৱা হয় আপোনাৰ 300 পেকেট, 350 পেকেট, 400 পেকেট আমি ৰাইচ কেকটো বনাওঁ। কৰ্মোদ্যোগী মহিলা অঞ্জু নাৰ্জাৰী হাজৰিকাই কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আত্মসংস্থাপনৰ বাট মুকলি কৰাৰ লগতে আন কেইবাগৰাকীও মহিলাক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে। আজি অঞ্জু নাৰ্জাৰী হাজৰিকা হৈ পৰিছে আন 10গৰাকী মহিলাৰ বাবে এক আদৰ্শ। তেজপুৰৰ পৰা সঞ্জীৱ হাজৰিকাৰ প্ৰতিবেদন, বাতৰি বিভাগ, DD অসম।